দেৰগাঁও বিধানসভা সমষ্টিৰ দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYGৰ অধীনৰ 2290 গৰাকী হিতাধিকাৰীক আবণ্টন পত্ৰ প্ৰদানৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী সম্পন্ন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যখনত আজি ইংৰাজী 19 মাৰ্চ 2025 তাৰিখে দিনৰ 11:30 বজাত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ৰূপায়ণ কৰে। সমান্তৰালকৈ দেৰগাঁও সমজিলাৰ প্ৰশাসনে উক্ত অনুষ্ঠানটি পোনপটীয়া সম্প্ৰচাৰ কৰাৰ লগতে দেৰগাঁও সমজিলাৰ অধীনত দেৰগাঁও দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত 2290 গৰাকী হিতাধিকাৰীক আবণ্টন পত্ৰসমূহ বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, দেৰগাঁও সমজিলা আয়ুক্ত দামোদৰ বৰ্মনকে আদি কৰি চৰকাৰী বিষয়াসকল আৰু দলীয় কাৰ্যকৰ্তাসকল। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমি আজি অনুমোদন পত্ৰ বিতৰণ কৰিলোঁ। অসমৰ মাননীয় গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আনুষ্ঠানিকভাৱে বিতৰণ কৰাৰ পিছত আমি দেৰগাঁও উন্নয়ন খণ্ড দক্ষিণত আনুষ্ঠানিকভাৱে 2290 জনক বিতৰণ কৰিলোঁ। আৰু এই বিতৰণৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ অনুমোদন পত্ৰ দিয়াৰ জৰিয়তে আমি ৰাইজক এই কথাষাৰ পুনৰবাৰ ধৰি দিছোঁ যাতে এই ধনৰাশি সম্পূৰ্ণৰূপে যাতে ব্যৱহৃত হয়, কোনো ভুল নোহোৱাকৈ প্ৰথম কিস্তিৰ ধন, দ্বিতীয় কিস্তিৰ ধন আৰু তৃতীয় কিস্তিৰ ধন তিনিও ৰাশি ধন পোৱাৰ পিছত যাতে ঘৰটো সম্পূৰ্ণ হয়, তাৰ বাবে আন্তৰিক প্ৰচেষ্টাৰ সৈতে আমি বেনিফিচিয়াৰীসকলক আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে অকল ঘৰটোৱেতো ভুল নাগৰিক নকৰে, লগত আমাৰ স্বচ্ছ ভাৰত অভিযান, জল জীৱন মিছন, উজ্জ্বলা আঁচনিৰ অধীনত আটাইবিলাক আঁচনিৰে সুবিধা লৈ তেওঁলোকে এজন সু নাগৰিক হিচাপে নিজকে যাতে ভাৰতৰ মাটিত নিজক প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে আমি আহ্বান জনাই এই অনুমোদন পত্ৰসমূহ বিতৰণ কৰিছোঁ।